চাওক আমাৰ মিত্ৰ দলৰ অন্যতম অংশীদাৰ হ'ল ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি। আজি আমাৰ NDAৰ আন এটা মিত্ৰ দল BPF দলৰ প্ৰধান হাগ্ৰাম মহিলা ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া প্ৰমুখ্যে আমাৰ দুয়োটা দলৰ বা তিনিওটা দলৰ প্ৰমুখ নেতাসকল আৰু ৰাভা হাছং ছাত্ৰ সাহিত্য পৰিষদৰ GM AM সকলোৰে লগত আমি এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হ'লোঁ। যিহেতু এই অঞ্চলতো ৰাইজে NDAৰ প্ৰতি ব্যাপক জনাদেশ দিলে, তাৰপিছত আমি একেলগে মিলি অহা 5 বছৰ কেনেদৰে আমি ৰাভা হাছং অঞ্চলক আমি উন্নয়নৰ শিখৰলৈ লৈ যাব পাৰোঁ, এই অঞ্চলৰ সমস্যাবিলাকৰ এটা সমাধান আলোচনাৰ মাধ্যমত আমি উলিয়াব পাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত গ্ৰহণ কৰিব আকৌ মুখ্যমন্ত্ৰী হিচাপে 12 মে তাৰিখে। গতিকে তাৰ পূৰ্বে আমি এবাৰ সকলো এটা আত্মীয়তাপূৰ্ণ পৰিৱেশত মিলিত হৈছোঁ, ইজনে সিজনৰ কথা শুনিছোঁ, যিটো মিত্ৰতা ধৰ্ম আমি পালন কৰিলোঁ আৰু তাৰ পৰিণামস্বৰূপে আমি যে ঐতিহাসিক এটা জনাদেশ পালোঁ, সেই সন্দৰ্ভত আমি ৰাইজকো ধন্যবাদ দিবলৈ আজি ইয়াত আহিছোঁ যে ৰাভা হাছং অঞ্চলৰ ৰাইজে তিনিওটা সমষ্টিত ক'ব গ'লে বা চাৰিওটা সমষ্টিত এটা ব্যাপক জনসমৰ্থন আমালৈ আগবঢ়াইছে। এই অভূতপূৰ্ব আৰু সকলোৱে মিলি এটা যিটো কওঁ যে মেচিউৰ্ড ভাৰ্ডিক্ট, এটা পৰিপক্ক এটা ৰায়দান যিটো দিছে, গতিকে সেইটো নিশ্চিতভাৱে আমি ৰাইজে আমাক যিমান মৰম আশীৰ্বাদ দিলে তাৰ প্ৰতিদান আমি কেনেদৰে আগন্তুক দিনত দিব পাৰোঁ, সেই কথাখিনিও আজি ৰাইজৰ মনৰ কথাখিনিও আজি আমি আকৌ এবাৰ বুটলি অনাৰ প্ৰয়াস কৰিছোঁ। আৰু সেইকাৰণে ৰাভা হাছং ৰাইজে বিচাৰিছে যে মন্ত্ৰিত্ব বিচাৰিছে। চাওক, টংকেশ্বৰ ৰাভা ডাঙৰীয়া এই অঞ্চলৰে বুলি নহয়, সমগ্ৰ অসম উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী অত্যন্ত বলিষ্ঠ জনজাতীয় নেতা, গতিকে অসমৰ নেতা। গতিকে তেখেতৰ প্ৰতি ৰাইজৰ মৰম আছে, আশীৰ্বাদ আছে। মন্ত্ৰিত্বটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ চিন্তা বা নিজৰ সিদ্ধান্তৰ বিষয়, গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ল'ব। কিন্তু মন্ত্ৰিত্ব পালে সকলো উন্নয়ন হ'ব এনেকুৱা নহয়। হাগ্ৰাম মহিলা ডাঙৰীয়াই কালি কৈছে যে মন্ত্ৰীৰ কি কথা, আমাক উন্নয়ন লাগে, আমাক সুৰক্ষা লাগে। গতিকে উন্নয়ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত টংকেশ্বৰ ৰাভা ডাঙৰীয়া ৰাভা হাছং সাহিত্য পৰিষদে যিখিনি আমালৈ আহ্বান জনাব, আবেদন জনাব, নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতে আৰু তেখেতৰ চৰকাৰে নিশ্চয় প্ৰাথমিকতাৰ আধাৰত এই অঞ্চলৰ সমস্যাবিলাক সমাধানৰ প্ৰয়াস কৰিব। আমাৰ চৰকাৰৰ যি আদৰ্শ বা লক্ষ্য, এই লক্ষ্যৰ পৰা আমি কেতিয়াও বিচলিত হোৱা নাই, নহওঁ। আমাৰ দায়িত্ব আছিল যে অসমৰ বিকাশ আৰু সুৰক্ষাৰ কাৰণে এইবাৰ অসমৰ জনসাধাৰণে এনেকুৱা অভূতপূৰ্ব সমৰ্থন জনাইছে। গতিকে এই সমৰ্থন হ'ল অসমৰ বিকাশ আৰু অসমৰ সুৰক্ষাৰ কাৰণে। গোৱালপাৰা অঞ্চলত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ যথেষ্ট প্ৰশ্ন আছে। ই বেদখলেই হওক, বিভিন্ন ধৰণৰ বনাঞ্চলৰ পৰা ধৰ্মানুষ্ঠানৰ বেদখললৈকে ইয়াত আছে। গতিকে এইবিলাকৰ ক্ষেত্ৰতো চৰকাৰ একেবাৰে স্পষ্ট। নিৰ্বাচনৰ সময়তো আমি কৈছোঁ যে যোৱা বছৰ আমি 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰিছিলোঁ, এইবাৰ আমাৰ লক্ষ্য তাতকৈ বেছি থাকিব। গতিকে এই উচ্ছেদৰ লগত কোনো কথাই নাই। যিখিনি অবৈধ বেদখলকাৰী, সি বনাঞ্চলেই হওক বা ধৰ্মাঞ্চলেই হওক, সকলোতে বেদখল উচ্ছেদ হ'বই, তাত কোনো ক'বলগীয়া নাই। আৰু আজি আমি ইয়াত অহাৰ মূল লক্ষ্যটোৱে আছিল যে এই ৰাভা হাছং অঞ্চলৰ বহুদিনীয়া কিছুমান সমস্যা আছিল, যি সমস্যা বিশেষভাৱে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত কেতিয়াবা সৰু সৰু ভুল বুজাবুজিৰ কাৰণে অইনে সুবিধা লৈ আছিল। এইবাৰ নিৰ্বাচনত আমি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীয়ে আমি সমন্বয়েৰে কাম কৰিছোঁ আৰু যাৰ কাৰণে এই ধৰণৰ অভূতপূৰ্ব ফলাফল আমি দেখিছোঁ। ইমান বিপুল সংখ্যক ৰাইজৰ সমৰ্থন দেখিছোঁ আৰু এই সমৰ্থনকে আমি আগত লৈ এইবাৰ আমাৰ প্ৰতিটো জনগোষ্ঠী, ৰাভা, বড়ো বা অন্যান্য ইয়াত থকা প্ৰতিটো জনগোষ্ঠীৰ যাতে সমস্যাসমূহ সমাধান কৰি এখন সুন্দৰ এই দক্ষিণ কামৰূপৰ বা ৰাভা হাছঙৰ এই অঞ্চলটোৰ এখন সুন্দৰ পৰিৱেশ কৰি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে প্ৰথম দিনাখনৰ পৰা আমি কাম আৰম্ভ কৰিছোঁ। নিৰ্বাচনত বিজয়ী হোৱাৰ লগে লগে আমি যেনেকৈ অসম গণ পৰিষদ দলৰ কাৰ্যালয়লৈকে গৈছোঁ, তেনেকৈ ৰাভা হাছঙৰ অঞ্চললৈ আহি যৌথ সংগ্ৰাম সমিতি BCCৰ লগত বহি আমি আলোচনা কৰিছোঁ। এতিয়া ইয়াৰ পৰা আমি কোকৰাঝাৰলৈকে যাম। BPF, BJP আৰু তাত থকা বেলেগ বেলেগ বিভিন্ন
সংগঠনৰ লগত আমি বহি আলোচনা কৰিম আমি সকলোকে একলগ কৰি লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন বিকশিত আৰু সুৰক্ষিত অসমৰ কাৰণে কাম কৰিব ওলাইছোঁ